তাৰ কাৰণে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাব বুলি মই চৰকাৰৰ গুৰিত আহ্বান জনাইছোঁ আৰু যিসমূহ পৰিয়াল এতিয়া অত্যন্ত অস্বস্তিত সময় কটাইছে আমাৰ দলীয় কৰ্মীসকলক আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ যিসকলৰ ঠিকনা আমি বিচাৰি পাইছোঁ তেওঁলোকৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ কাষত এইখিনি সময়ত থিয় হ'বৰ কাৰণে মই আমাৰ জিলা কংগ্ৰেছ সমূহক আহ্বান জনাইছোঁ কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অবৈধ কয়লা খনন আৰু কয়লা সিন্ডিকেট চলি আছে বুলি যোৱা 3 বছৰ ধৰি আমি কথাটো কৈ আছোঁ আজি মুখ্যমন্ত্ৰীয়ে টুইটাৰত কৈছে যে ইয়াত অবৈধ কয়লা খনন হৈছিল পুলিচ ক'ত আছিল প্ৰশাসন ক'ত আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয়লা অবৈধ খনন হোৱাত তেওঁৰ প্ৰত্যক্ষ অনুমোদন আছে আৰু যদি অনুমোদন নাই কয়লা খননৰ জড়িত এজন মানুহক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীয়ে কি বুজাব বিচাৰিছে কিয় লোকেল থানাৰ ওসি জনক সাসপেন্ড নকৰে কিয় সাৰ্কুল অফিচাৰক সাসপেন্ড নকৰে কিয় ডেপুটি কমিশনাৰক সাসপেন্ড নকৰে কিয় এসপি কিয় সাসপেন্ড নকৰে যদি এসপি জড়িত নাই যদি ডিসি জড়িত নাই যদি লোকেল ওসি জড়িত নাই সাৰ্কুল অফিচাৰ জড়িত নাই প্ৰশাসন পুলিচ যদি এই সিন্ডিকেটৰ লগত জড়িত নহয় ইমান মানুহে কাম কৰি আছে ইমান দিনৰ পৰা সিন্ডিকেট চলি আছে আজি মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ ঘটনা হোৱাৰ পাছত টুইটাৰত নিজে কৈছে যদি মুখ্যমন্ত্ৰীয়ে ডিসি এসপিৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব নোৱাৰে তেতিয়ালে এটো প্ৰত্যক্ষভাৱে প্ৰমাণ হৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদ এই চৰকাৰ কয়লা সিন্ডিকেটত জড়িত ইয়াতকে ডাঙৰ প্ৰমাণ আৰু একো নালাগে ইয়াতকে ডাঙৰ প্ৰমাণ একো নালাগে কয়লা খানি থকা মানুহজনক গ্ৰেপ্তাৰ কৰিছে প্ৰাকৃতিক সম্পদক সুৰক্ষা দিয়া দায়িত্ব চৰকাৰ হয় নে নহয় অসমৰ প্ৰাকৃতিক সম্পদক ওপৰত অধিকাৰ চৰকাৰৰ আছে অসমত যিমান প্ৰাকৃতিক সম্পদ আছে খনিজ সম্পদ আছে তাৰ ওপৰত অধিকাৰ আছে চৰকাৰৰ আৰু সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ যদি কয়লা মাইনিঙৰ তাত পাৰমিশন নাই তাৰ পাছত যদি তাত মাইনিং চলি আছে ৰাস্তা দি গাড়ীয়ে গাড়ীয়ে কয়লা গৈ আছে পুলিচ কাৰ নিয়ন্ত্ৰণত আছে প্ৰশাসন কাৰ নিয়ন্ত্ৰণত আছে গতিকে মই পোনপটীয়া অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ যে অবৈধ কয়লা খনন আৰু কয়লা সিন্ডিকেটৰ লগত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছে এজনো যদি মানুহ মৃত্যু হয় সেই মৃত্যুক আমি চৰকাৰে হত্যাত জড়িত বুলি কম কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে অবৈধ কয়লা খনন হোৱাট ইউ আৰ ডুইং আপুনি কি কৰি আছে আপোনাৰ পুলিচ ক'ত আপোনাৰ প্ৰশাসন ক'ত আমি কালিলে আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ নেতৃত্বত এটা দল ইতিমধ্যে কালিলে আমাৰ তালৈ যাব আৰু আমাৰ জিলা কংগ্ৰেছৰ প্ৰতিনিধিসকল তাতে আছে এতিয়া গতিকে আমি এই কথাটো সহজভাৱে নলওঁ আমি জানো আগৰ পৰা জানো আমি আগৰ পৰাই জানো যে কয়লা সিন্ডিকেট চলাই আছে কোনে চলাই আছে নামো জানো এতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰি পেলাই মুখ্যমন্ত্ৰীয়ে গোটেই ঘটনাটো ঢাক দিবলৈ চেষ্টা কৰিলে নহব ডিসি এসপি লোকেল থানা লোকেল ওসি লোকেল প্ৰশাসন লোকেল পুলিচ তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে যদি জবাবদিহি নকৰে আমি এইটো ধৰি ল'ম যে বিজেপি চৰকাৰ নেতৃত্বত গোটেই অসমত অবৈধ কয়লা খনন আৰু প্ৰাকৃতিক সম্পদ বনজ সম্পদৰ ওপৰত লুণ্ঠন চলি আছে ইতিমধ্যে ডেড বডিও কিন্তু উদ্ধাৰ হৈছে কিন্তু অভিযান বাৰে বাৰে সমুখীও ৰৈছে ভালকে উদ্ধাৰ কৰিব পৰা নাই সেইখিনিতো এটা বেলেগ বিষয় আমি বিচাৰিছো যে চৰকাৰে NDRF SDRF আছে সকলোকে ব্যৱহাৰ কৰি পেলাই ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযানটো চলাব সেইটো এটা বেলেগ বিভাগে চাব ডিজাস্টাৰ মেনেজমেন্ট বিভাগ আছে কিন্তু এই ঘটনাটো কিন্তু গাপ দিবলৈ কোনো চেষ্টা কৰিব নালাগে এটো অত্যন্ত সিৰিয়াস বিষয় এটা যে চৰকাৰখনৰ নাকৰ সন্মুখত এই অবৈধ কয়লা খনন হৈ আছে যেটো মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে মানে এই হত্যাৰ দায়িত্ব এই মৃত্যুৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব